অজ্ঞাতবাসৰ অন্ত ২৬ত উভতিব মূল সুতিলৈ ৰাইজৰ মাজলৈ ওলাল প্ৰাক্তন মন্ত্ৰী নীলমণি হয় এক প্ৰকাৰ অজ্ঞাতবাসৰ অন্ত পেলাই পুনৰ সক্ৰিয় ৰাজনীতিলৈ উভতি আহিছে প্ৰাক্তন মন্ত্ৰী নীলমণি চেণ্ডেকা নলবাৰী টিহু সমষ্টিৰ পৰা ২০২৬ চনত প্ৰতিদ্বন্দ্বিতা কৰাৰ লক্ষ্যৰে সক্ৰিয় হৈ উঠিছে প্ৰাক্তন মন্ত্ৰীগৰাকী টিহুৰ অলিয়ে গলিয়ে ঘূৰি ফুৰি সমষ্টিবাসীৰ সন্মুখত নিজৰ গ্ৰহণযোগ্যতা বৃদ্ধিৰ প্ৰয়াস প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰী নীলমণি চেণ্ডেকাৰ এনেদৰেই ৰাইজৰ মাজলৈ ওলাই বিজেপিৰ বিৰুদ্ধে সৰব হৈ উঠে নীলমণি চেণ্ডেকা ধৰ্মপুৰ পুৰণি ধৰ্মপুৰ সমষ্টিৰ প্ৰতিঘৰ মানুহ প্ৰতিজন ব্যক্তিৰ লগত মোৰ ওতপ্ৰোতভাৱে সম্পৰ্ক আছে গতিকে এই সমষ্টিৰ মানুহখিনিৰ বা সমাজ জীৱনৰ প্ৰতি জনজীৱনৰ প্ৰতি মোৰ এটা দায়বদ্ধতা আছে আৰু দায়বদ্ধতাৰ কথা আগত ৰাখি সন্মুখত ৰাখি মই সক্ৰিয় হৈছোঁ হয় মই কিছু সমালোচনা কৰা বুলি অভিযোগ কিছুমানে তুলি আচলতে মই ঠিক তেনেকৈ সমালোচনা কৰা নাছিলোঁ তাৰে মাজতো দলৰ মাজত কেতিয়াবা এচাম মানুহ মোৰ বিপক্ষে থাকে যে নহওক বাৰু দলে এটা সিদ্ধান্ত গ্ৰহণ কৰিছে মই ভাবোঁ ইতিমধ্যে মই জনাত ডিচিপ্লিনাৰী কমিটিয়ে কৈছে যে তেওঁৰ বিৰুদ্ধে কোনো অভিযোগ নাই ২০১৬ চনত ধৰ্মপুৰ সমষ্টিত বিজেপিৰ চন্দ্ৰমোহন পাটোৱাৰীৰ হাতত পৰাজিত হোৱাৰ পিছৰ পৰাই কমাত ৰাজনীতিত নিষ্ক্ৰিয় হৈ পৰে কংগ্ৰেছৰ নেতাগৰাকী কংগ্ৰেছৰ সভা সমিতিলৈও আজা বাদ দিছিল নীলমণি চেণ্ডেকাই ইয়াৰ মাজতে খবৰ ওলাইছিল বিজেপিত যোগদান কৰিব কংগ্ৰেছৰ এইগৰাকী জ্যেষ্ঠ নেতাই যিটো কথা মাজে সময়ে চৰ্চিত হৈ থাকে দিছপুৰত কিন্তু বিজেপিমুখী যাত্ৰাৰ কথা একেহাৰতেই নস্যাৎ কৰে কংগ্ৰেছৰ প্ৰাক্তন মন্ত্ৰীগৰাকীয়ে এটা সময়ত বিজেপিৰ পৰা অফাৰ আহিছিল কিন্তু মই সাম্প্ৰদায়িক ৰাজনীতি নকৰোঁ বিজেপি ৰাজনীতি নকৰোঁ এই দলটো বেয়া দল এই দলটোৱে ভাৰতবৰ্ষৰ অৰ্থনৈতিক উত্থানত বাধা দিছে সামাজিক ঐক্য আৰু সামাজিক উত্থানত এই দল বাধাৰ প্ৰাচীৰ হৈ দেখা দিছে গতিকে এনে এটা সাম্প্ৰদায়িক দলৰ লগত কেতিয়াও চামিল হোৱাৰ কথা নুঠে কাৰণ মানসিকভাৱে আমি এটা বাওঁপন্থী আদৰ্শত জন্ম হোৱা পৰিয়ালৰ ল'ৰা আমি গতিকে আমি এটা সাম্প্ৰদায়িকতা বিৰোধী শক্তিৰ লগতহে আমি থাকিম অৱশ্যে কংগ্ৰেছ দলৰ মাজত থকা আভ্যন্তৰীণ সংঘাতৰ কথা স্বীকাৰ কৰে প্ৰাক্তন মন্ত্ৰী নীলমণি চেণ্ডেকাই কিন্তু কি কাৰণত সংঘাতত বিধ্বস্ত হয় কংগ্ৰেছ তাৰো কাৰণ ব্যাখ্যা কৰে প্ৰাক্তন মন্ত্ৰীগৰাকীয়ে কংগ্ৰেছৰ কেইবাটাও কাৰণ আছে কংগ্ৰেছ দল ক্ষমতালৈ আহিব কংগ্ৰেছ দল ভ্ৰষ্টাচাৰী নাছিল কংগ্ৰেছ দলে ব্যক্তিকেন্দ্ৰিক ৰাজনীতি কৰা নাছিল কংগ্ৰেছ দলে দুৰ্নীতিক তেনেকৈ প্ৰশ্ৰয় দিয়া নাছিল একনায়কত্ববাদী কংগ্ৰেছত নাছিল কংগ্ৰেছ মানে সাম্প্ৰদায়িকতা বিৰোধী আছিল সেইকাৰণে মানুহে এইকেইটা কথাক লক্ষ্য কৰি মানুহে ভোট দিব কোনোবাই কিবা ১২০০ টকাত কিবা দিছে স্কিম দিছে অমুক দিছে এইবিলাক অৰ্থ নাথাকে এইবিলাকৰ সময়ত মানুহে ঢৌ আহিব কংগ্ৰেছৰ অপেক্ষা কংগ্ৰেছ জয় হ'ব চাই থাকক এতিয়া কংগ্ৰেছত থাকিয়ে এনেদৰে ২০২৬ৰ যুঁজলৈ সাজু নীলমণি চেণ্ডেকা নলবাৰীৰ পৰা চন্দন শৰ্মাৰ ৰিপৰ্ট NB নিউজ NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা।